প্ৰথমটো হ'ল যে আমি যোৱা আপোনালোকে গম পায় যে আহিছিলে আপোনালোকে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰিজাল্ট দিছিল। সেই ৰিজাল্টত দেখা গ'ল যে জিৰ' to 10% পাছ, মানে বেয়া ৰিজাল্ট কৰা স্কুলৰ সংখ্যা চৰকাৰী বিদ্যালয় 102টা আছিল, য'ত ৰিজাল্ট ইমান বেয়া আছিল, আৰু প্ৰাইভেট স্কুল আছিল 207, যিবিলাকৰ ৰিজাল্ট বেয়া আছিলে। লিষ্টটো আমাৰ ৱেবছাইটত দিয়া আছে আৰু তাতেও আমি শ্বেয়াৰ কৰিছোঁ, ইয়াতে আপোনালোকে দেখিলে। আমি আকৌ শ্বেয়াৰ কৰি দিম আপোনালোকৰ গ্ৰুপতো। এইখিনি পৰ্যালোচনা কৰি আমি এটা কথা গম পালোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে এইখিনি কথা গম নাপায় যে কি কৰিব লাগে, কোনটো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক দিব লাগে, কি কৰিব লাগে। আমাৰ বিদ্যালয় আমি প্ৰত্যেক বছৰে দেখিছোঁ এনেকুৱা বহুত সমস্যা হয়। যোৱাকালি আমি আৰু এটা ষ্টেটিষ্টিক ওলোৱাৰ চেষ্টা কৰিলোঁ যে 3 বছৰ কণ্টিনিউৱাছলি কাৰ বেয়া হৈছে। তেতিয়া ওলাল যে প্ৰাইভেট স্কুল 49 এনেকুৱা আছে যিবিলাকত 3 বছৰ কণ্টিনিউৱাছলি বেয়া আছে। সেইকাৰণে এটা আমাৰ পেৰেণ্টছ আৰু ষ্টুডেণ্টক জাগৰূক কৰাৰ কাৰণে আমি এটা প্ৰস্তুতি লৈছিলোঁ, এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো এতিয়া আমি প্লে কৰি দি আছোঁ, আপোনালোকে চাই লওক, আৰু সেইটোও আপোনালোকক শ্বেয়াৰ কৰিম। আপোনালোকক মই ৰিকুৱেষ্ট জনাইছোঁ যে আপোনালোকৰ সকলোৰে পৰ্টেল আছে বা কাৰোবাৰ কিবা আছে, ফেচবুক আছে, ইনষ্টাগ্ৰাম আছে, সেইবিলাকত যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে। আমাৰ অভিভাৱকসকলক, ছাত্ৰ ছাত্ৰীসকলক আমি অলপ বুজাই দিব লাগে যে কোনটো বিদ্যালয়ত নাম ভৰ্তি কৰিব লাগে। মই ভিডিঅ'টো প্লে কৰাৰ কাৰণে কৈছোঁ। ইতিমধ্যে আপোনালোকক হেৰিটো শ্বেয়াৰ কৰি আছে, PDF কৰি দিয়ক। PDF শ্বেয়াৰ কৰা হৈছে, ভিডিঅ'টো প্লে কৰক। টেষ্ট কৰা নাছিল নেকি? বিমল আছা নাই? চোৱা নাই, ইমান সময় লাগে নে? তাতে আগতে থৈ দিব লাগিছিল না, ধুৱাই দিছে, লেপটপত ৰাখি তাতে থৈ দিব লাগিছিল। কালিয়ে কোৱা হয়, নেটৰ লগত কিয় সম্পৰ্ক ৰাখিছে? তেওঁ যেতিয়ালৈকে প্লে কৰি আছে, পোনপ্ৰথমতে আমি আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ফালৰ পৰা এই আমাৰ যিটো ক্লাছ 10ৰ শিক্ষান্ত পৰীক্ষা হ'ল, আৰু আমাৰ যিটো এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আমি ৰিজাল্ট দিব ওলাইছোঁ, ইয়াত আমাৰ শিক্ষাগুৰুসকলে পৰীক্ষাৰ সময়ত চেণ্টাৰ হওক, ইনভিজিলেটৰ হওক, অন্যান্য ডিউটি কৰিছিলে, আৰু খুব সুকলমে ডিউটি কৰিছে। আপোনালোকে সকলোৱে দেখিছে যে এইবাৰ তেওঁলোকে খুব ধুনীয়াকৈ ডিউটি কৰিছে। তাৰপিছত যেতিয়া আমি বহি পৰীক্ষা কৰাৰ সময় আহিলে, তেতিয়া আপোনালোকে জানে যে ইলেকশ্যনৰ এটা প্ৰব্লেম আৰম্ভ হ'ল। আমাৰ শিক্ষাগুৰুসকলক চিলেকশ্যনত নিয়োজিত কৰা হ'ল। বহুত আমাৰ যিবিলাকত আমাৰ জোন হয়, তাত কাউণ্টিং চেণ্টাৰো হ'ল। কিন্তু সিমানখিনি প্ৰব্লেমৰ মাজতে আমাৰ শিক্ষাগুৰুসকলে ইমান ধুনীয়াকৈ আৰু ইমান কম সময়ৰ ভিতৰত ৰিজাল্ট প্ৰস্তুত কৰি দিলে, কৰাত আমাক সহায় কৰিলে। আমি এই সুযোগতে আপোনালোকৰ জৰিয়তে প্ৰত্যেকজনলৈকে আমাৰ ধন্যবাদ, আৰু তেখেতসকলৰ এনেধৰণৰ সহায় সহযোগ আমি আগতেই পাই থাকিম, তাৰ বাবেও আমি নিশ্চিত আৰু অনুৰোধো জনাইছোঁ। লগতে এই পৰীক্ষাখিনি পাততে আৰু ইভালুৱেশ্যন কৰোঁতে আমাৰ এই দুটা ডিভিজনৰ বিষয়াসকলক
যথেষ্ট অৰিহণা যোগাইছে, কাম কৰিছে, ৰাতি দিনেই কাম কৰিছে বুলি ক'ব লাগিব। তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। লগতে আৰক্ষী প্ৰশাসন, আমাৰ ইন্সপেক্টৰ স্কুলছ, লিড কলেজৰ প্ৰিন্সিপালসকল আৰু DC প্ৰশাসন সকলোৱে আমাক যিখিনি সহায় সহযোগ আগবঢ়ালে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু তেওঁলোকৰ এই অৰিহণাৰ জৰিয়তেহে আমি ইমান কম সময়ৰ ভিতৰত আৰু ধুনীয়াকৈ ৰিজাল্ট দিব পৰাৰ সক্ষম হৈছোঁ। চলাব নোৱাৰি। আগতে আমাৰ চিষ্টেমত থৈ দিব নেটৰ লগত কিয় সম্পৰ্ক ৰাখিলে? টিভি দুটা অন কৰি দিয়ক, ইটো অন কৰি দিয়ক। 3 মিনিট আছে, সেইটো চলি যাব। আপোনালোকে অলপ এই মোৰ ভিডিঅ'টো মন কৰিব। এইটো চলা নাই। নাই দিয়া। আপোনালোকে যেটো আমি ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ গ্ৰুপতো আমি দি দিম। আপোনালোকে নিশ্চয় ভাল পাব যে এইটো যেতিয়া আমাৰ অভিভাৱকসকলে অলপ জানিব পাৰিব যে কেনেধৰণে কি চাব লাগে এটা বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ হ'লে। যেনেকৈ নম্বৰ 1 আন্তঃগাঁথনি কেনেকুৱা আছে, শিক্ষাগুৰু কেনেকুৱা আছে, ৰিজাল্ট কেনেকুৱা হয়, এফিলিয়েশ্যন থকা স্কুল হয় নে নহয়, এইবিলাক বস্তু যদি হৈ যায় তেতিয়াহ'লে অট'মেটিকেলি ভাল হয়। এফিলিয়েশ্যন নথকা স্কুল আপোনালোকক ইতিমধ্যে ক'লোঁ যে যিবিলাকৰ বেয়া হৈছে আমিতো প্ৰত্যেক বছৰে 20-25টাৰ এফিলিয়েশ্যন কাটি আছোঁ। এই বছৰো এই 49টা স্কুলৰ এফিলিয়েশ্যন কাটাৰ আমি চিন্তা কৰি আছোঁ। গতিকে এই ধৰণে আমাৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰাত আমাক সকলোৰে সহায় সহযোগৰ প্ৰয়োজন আছে। আপোনালোকৰ প্ৰতি অনুৰোধ যে আপোনালোকে এইটো কৰি দিয়ে। নাও ৰিজাল্ট টাইম আহিছে। অলৰেডি আমি PDF আপোনালোকক শ্বেয়াৰ কৰিছোঁ। অলপ মই এবষ্ট্ৰাক্ট কৈ দিছোঁ। আমাৰ টোটেল এপ্লিকেশ্যন আহিছিলে 3,30,798। তাৰে এপিয়াৰ্ড কৰিলে 3,22,725
আৰু তাৰে ভিতৰত 190 জন এক্সপেল হ'ল আৰু এজনৰ ৰিজাল্ট আমি দিব পৰা নাই, কিবা এটা বিসংগতি আছে। টোটেল আমাৰ 3,22,725 জনৰ ভিতৰত ৰিজাল্টটো হৈছে। ইয়াৰে ভিতৰত যদি আৰ্টছ, কমাৰ্চ, ছায়েন্স আৰু ভোকেশ্যনেল, এই বছৰলৈকে আমাৰ 4টা ষ্ট্ৰীম আছে। আৰ্টছৰ ষ্ট্ৰীমত আমাৰ টোটেল পাছ হৈছে, এপিয়াৰ্ড কেণ্ডিডেট হ'ল 2,41,124। তাৰে ভিতৰত টোটেল পাছ হৈছে 1,91,798, 79.54%। ইয়াৰে ভিতৰত যদি ফিমেলৰ পাৰ্চেণ্টেজ দেখা যায়, ফিমেল 81.96% পাছ হৈছে আৰু মেল 76.10। আৰ্টছৰ ক্ষেত্ৰত কমাৰ্চৰ টোটেল আমাৰ এপিয়াৰ্ড কৰিছিলে 19,469 আফটাৰ এবচেণ্ট বাদ দিলে, আৰু তাৰে ভিতৰত 15,796 পাছ কৰিলে, 81.13%। ইয়াতেও মেল 80.45, ফিমেল 82.67, ফিমেল ইয়াতে ওপৰত আছে। আকৌ ছায়েন্সত যদি আমি চাওঁ, টোটেল এপিয়াৰ্ড কেণ্ডিডেট 60,667, পাছ কৰিলে 54,474 আৰু পাছ পাৰ্চেণ্টেজ ইজ 89.79। ইয়াতেও ফিমেল 90.80 আৰু মেল 89, ইয়াতেও ফিমেল ওপৰত আছে। ভোকেশ্যনেল এডুকেশ্যন, যিটো এইবাৰৰ কাৰণে লাষ্ট, আৰু ইয়াতে এপিয়াৰ কৰিলে 1,465, তাৰে ভিতৰত 1,087 পাছ কৰিছে, পাছ পাৰ্চেণ্টেজ 74.19। ইয়াতেও ফিমেল ওপৰত 76.74 আৰু মেল 72.42। যদি আমি টোটেলিটিটো চাওঁ, তেতিয়া মেল পাছ কৰিছে 1,17,731, ফিমেল পাছ কৰিছে 1,45,426। তাৰমানে মেল 79.46 আৰু ফিমেল 83.81। পাছ পাৰ্চেণ্টেজটো 81.54। এইটো কিন্তু অলমষ্ট যোৱা বছৰৰ প্ৰায় একে সমান, অলমষ্ট ইকুৱেল হৈ আছে। অলপ চলপ ডিফাৰেঞ্চ আছে, ক'ৰবাত 1%, ক'ৰবাত কমিছে, 2%, ক'ৰবাত বাঢ়িছে। যদি আমি ডিষ্ট্ৰিক্ট ৱাইজ পাৰফৰ্মেঞ্চ চাওঁ, তেতিয়াহ'লে আৰ্টছৰ ক্ষেত্ৰত বাক্সা জিলা 1 নম্বৰত আছে, 94.29, ছেকেণ্ডত দৰং 92.99 আৰু থাৰ্ডত লখিমপুৰ 90.35। আৰু একেবাৰে যদি লয়েষ্টৰ ফালে যাওঁ, ঠিক হাইস্কুলৰ দৰে কাছাৰীদি হায়াৰ ছেকেণ্ডেৰীত লয়েষ্ট, আৰ্টছত 59.83। কমাৰ্চৰ ক্ষেত্ৰত দুটা ডিষ্ট্ৰিক্ট প্ৰথম হৈছে, মাজুলী আৰু চাউথ চালমাৰা 100% পাছ, কেণ্ডিডেটৰ সংখ্যা কম। তামুলপুৰ 98.95 আৰু বজালী 96.46। ধুবুৰী ইজ দ্য লোৱেষ্ট ইন কেছ অফ কমাৰ্চ, 68.23। ধুবুৰী বোধে হেৰিতো লোৱেষ্ট টাইপ আছে, অলপ ছেকেণ্ড লোৱেষ্ট বা থাৰ্ড লোৱেষ্ট আছে। ছায়েন্সৰ ক্ষেত্ৰত তামুলপুৰ 1 নম্বৰত, 98.39, ৱেষ্ট কাৰ্বি আংলং 98.36 আৰু বাক্সা 97.96, ধেমাজি লোৱেষ্ট 70.03। ভোকেশ্যনেল এডুকেশ্যনত 3টা ডিষ্ট্ৰিক্টত ভাল হৈছে, বিশ্বনাথ, মাজুলী আৰু শিৱসাগৰ 100%, দৰং 97.85, বৰপেটা 96.15 আৰু শ্ৰীভূমি ইজ দ্য লোৱেষ্ট 9.09 ভোকেশ্যনেল এডুকেশ্যন। কেটেগৰী ৱাইজ ৰিজাল্ট আমি যদি চাওঁ, তেতিয়াহ'লে জেনেৰেলৰ পাছ পাৰ্চেণ্টেজ ইজ 80.60, OBC MOBC লগালে অলমষ্ট 85% ৰিজাল্ট হৈছে। শিডিউল কাষ্ট 77.63, STP 79.78 আৰু STS 76.37, অলমষ্ট ইকুৱেল টাইপ এভৰিথিং। এইখিনি হ'ল আমাৰ জেনেৰেল ব্যৱস্থা। এতিয়া যদি কোনোবাই ৰিচেকিং কৰিব বিচাৰে, তে আমি লিংকটো 2 দিনৰ ভিতৰত খুলি দিম। তেওঁলোকৰ এনচাৰ স্ক্ৰিপ্ট যদি কাৰোবাৰ আপত্তি আছে, ডেট ৰিচেকিং অফ এপ্লিকেটিভ হৈ থাকিব। আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেট যাক লাগে, যিবিলাকে জেনেৰেলি আমাৰ ক্লাছ 12 পাছ কৰিলে বাহিৰত যায়, তেওঁলোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট ওলাই যাব। এজ চুন এজ এপ্লাই কৰিব, উইদিন হাফ এন আৱাৰ তেওঁ নিজৰ তাতে ডাউনলোড কৰিব পাৰিব মাইগ্ৰেশ্যন। ইয়াক অহাৰ প্ৰয়োজন নাই।
এইখিনি হ'ল আমাৰ পাছ পাৰ্চেণ্টেজ আৰু হেৰিটো PDF আপোনালোকক শ্বেয়াৰ কৰা হৈছে, আপোনালোকে গম পাইছে। যিহেতু আপোনালোকে ইয়াত আহিছে, আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেক বছৰে কিছুমান অসুবিধাৰ সৃষ্টি হৈছিলে, তেখেতৰ কিছুমান অসুবিধা আছিলে। সেইখিনি আমি যোৱা বছৰ 11 ক্লাছ আৰম্ভ হওঁতে আৰম্ভ কৰি দিছিলোঁ, গোটেইখিনি অসুবিধা আঁতৰাই। এই বছৰ তেওঁলোকে সকলোৱে 12ত যাব আৰু তাৰপিছত 2027 চনত তেওঁলোকৰ ৰিজাল্ট ওলাব। তেতিয়া আমি কিছুমান চিম্প্লিফিকেশ্যন কৰিছিলোঁ, সেই চিম্প্লিফিকেশ্যনকেইটা আপোনালোকক কৈছোঁ। এটা আমাৰ আছিল যে যদি কোনোবাই ফেইল কৰে, কিবা কৰে, যদি এক্সাম দিয়ে, এপিয়াৰ কৰিব পাৰে এক বছৰৰ কাৰণে, তেতিয়া তেওঁলোকক ৰেগুলাৰ কেণ্ডিডেট হিচাপে নধৰে, IP লিখি দিয়ে, NIP লিখি দিয়ে, আৰু তেতিয়া তেওঁলোকৰ স্কুলৰ নাম তাত নাথাকে। নাথাকাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কিছু অসুবিধাৰ পায়। সেইকাৰণে এই বছৰৰ পৰা, মানে নেক্সট ইয়েৰৰ পৰা, এই বছৰটো থাকিব, 27ৰ পৰীক্ষাৰ ৰিজাল্টত IP NIP নাথাকে। All students will be a regular student. ৰেগুলাৰ কেনেকৈ হ'ব? যদি এজন ল'ৰাই বা ছাত্ৰই বা ছাত্ৰীয়ে 5টা বিষয়, এতিয়ালৈকে আমাৰ 2টা ব্যৱস্থা আছে, 5টা বিষয়তো পৰীক্ষা দিব পাৰে, 6টা বিষয়তো পৰীক্ষা দিব পাৰে, কিন্তু ৰিজাল্টটো 5টাৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হয়। এতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ যে যিবিলাকে 5টা বিষয়ত পৰীক্ষা দিছিলে আৰু এটা বিষয়ত ফেইল কৰিছে, আৰু যিবিলাকে 6টাত দিছিলে আৰু 2টা বিষয়ত ফেইল কৰিছে, তেওঁলোকে আকৌ এডমিশ্যন ল'ব নালাগে। অহা 27ৰ পৰীক্ষাত তেওঁলোকে ৰেগুলাৰ কেণ্ডিডেট হিচাপে পৰীক্ষা দিব পাৰিব। কিন্তু যদি তেওঁলোকে লগতে বিচাৰে যে মই এই 2টাই নহয়, মই আৰু 3টা পৰীক্ষা দিব বিচাৰোঁ, কাৰণ আমি 27ৰ পৰীক্ষাটো স্পেচিয়েল এক্সাম হিচাপে পাতিম। ডেট মিনছ তেওঁ যদি আগৰ কোনোবাটো ভাল কৰিব বিচাৰে, সেইটোও পৰীক্ষা দিব পাৰিব। এইটো আগতে ব্যৱস্থা নাছিল, এই বছৰ, অহা বছৰৰ পৰা সেই ব্যৱস্থাও থাকিব। ঠিক সেইদৰে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্ট দিব বিচাৰে, সেইকাৰণে তেওঁলোকেও কমপ্লিট ছাবজেক্টৰ বেটাৰমেণ্ট দিব পাৰিব, এটাও দিব পাৰিব, 2টাও দিব পাৰিব, 3টাও দিব পাৰিব। সেইকাৰণে 27ত যিটো আমাৰ পৰীক্ষা হ'ব, আগতে তাক আমি কম্পাৰ্টমেণ্টেল এক্সাম বুলি কওঁ বা এটা বিষয়ত দিব পাৰে বুলি কৈছিলোঁ, সেইটো এতিয়া সেইবিলাক ব্যৱস্থা নাথাকে। এভৰিবডি উইল বি এ স্পেচিয়েল এক্সাম, নামটো স্পেচিয়েল এক্সাম হ'ব। আৰু তেওঁলোকক আমি 2 মাহৰ পিছত, তাৰমানে প্ৰথম পৰীক্ষা ৰিজাল্ট দিয়াৰ 2 মাহ পিছতে আমি স্পেচিয়েল এক্সাম পাতিম। যিবিলাকে তাতেও ফেইল কৰিব তেওঁলোকেও দিব পাৰিব, বেটাৰমেণ্ট তেওঁলোকেও দিব পাৰিব। এই বছৰ যিবিলাকে ফেইল কৰিছে বা ভাল কৰিব বিচাৰে তেওঁলোকেও দিব পাৰিব। চ' ডেট এটা ৰেগুলাৰিটি হয়, চবে ৰেগুলাৰ কেণ্ডিডেট হিচাপে থাকিব। 2টাতকৈ যদি বেছি বিষয়ত ফেইল কৰে, তেতিয়া তেওঁলোকে এডমিশ্যন ল'ব লাগিব। এডমিশ্যন ল'লে তেওঁলোকে আকৌ পৰীক্ষা দিব পাৰিব। এডমিশ্যনটো এইকাৰণে লাগে যে আমাৰ এতিয়া কেৰিকুলামত বহুত পৰিৱৰ্তন হৈছে, টেক্সট বুকো বহুত পৰিৱৰ্তন হৈ আছে, ছিষ্টেম বহুত পৰিৱৰ্তন হৈ আছে। যদি 2টাতকৈ বেছি ফেইল কৰে, তেতিয়াহ'লে তেওঁ সেই ছিষ্টেমৰ লগত খাপ নাখাব। গতিকে তেওঁ নিজে এডমিশ্যন ল'ব লাগিব। এডমিশ্যনৰ কাৰণে এটা পৰ্টেল আমি অহা 2 সপ্তাহৰ ভিতৰতে খুলি দিওঁ, যোনে যোনে এডমিশ্যন ল'ব বিচাৰে। তাতে আমি আৰু এটা বাধ্যবাধকতা নাৰাখোঁ যে তেওঁ যিটো প্ৰতিষ্ঠানত আগতে পঢ়িছিলে, সেই প্ৰতিষ্ঠানৰ পৰাই যে এডমিশ্যন ল'ব লাগিব তেনেকুৱা কোনো বাধ্যতা নাথাকে। তেওঁ যিটো ভাল পায়, যে মই এতিয়া ইয়াতে কৰিছিলোঁ, বেয়া হৈছে, এতিয়া মই গাঁৱত গ'লোঁ, গতিকে গাঁৱৰ এখন স্কুলত এডমিশ্যন ল'ব বিচাৰে, তাতেও তেওঁ এডমিশ্যন ল'ব পাৰিব। তেনেকুৱা এটা সুবিধা আমি কৰি দিব বিচাৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফলৰ ফালে আগবাঢ়ি যাব পাৰে, ভাল হ'ব পাৰে। তাৰ কাৰণে অহা বছৰৰ পৰা সেই ব্যৱস্থাটো থাকিব। যেনেকৈ মই কৈছিলোঁ, আমি যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমি এটা স্কিল চাৰ্টিফিকেট ছেপাৰেটলি দিছোঁ, ইতিমধ্যে সকলো ছাত্ৰ ছাত্ৰীয়ে পালে যিসকলে স্কিল ছাবজেক্টত বহিছিলে। ঠিক একে ধৰণে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতো যিসকলে স্কিল ছাবজেক্টত বহিছিলে, তেওঁ ফেইল কৰক বা পাছ কৰক, তেওঁৰ যদি স্কিল ছাবজেক্টত প্ৰফিচিয়েঞ্চি আছিলে, তেতিয়াহ'লে তেওঁ এটা চাৰ্টিফিকেট পাব। লগতে মানে 2টা চাৰ্টিফিকেট পাব, এটা চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আৰু এটা স্কিল চাৰ্টিফিকেট এই বছৰৰ পৰা। আগতে আমাৰ এইটো আমি অৱশ্যে 11ত অলৰেডি ডিক্লেয়াৰ কৰিছিলোঁ। আগতে আমাৰ অলপ পাছিং মাৰ্কৰ এটা এম্বিগুইটি আছিলে। কোনোবা এটা ছাবজেক্ট দিলে 36 পাছ হ'ব লাগিব, কোনোবা এটা দিলে 37 পাছ হ'ব লাগিব,
কোনোবাটো 30 হ'লেই পাছ হৈ যায় আমি এইটো গুচাই দিছোঁ এতিয়া সব ছাবজেক্টতে 33% পাব ইকুৱেল লাইক দ্য CBSE চ' ডেট কোনো অহা বছৰ অলৰেডি 11ত হৈ গ'ল ক্লাছ 11ত এইটো হৈ গ'ল 12ত অহা বছৰ হ'ব চ' ডেট কোনো ছাত্ৰ ছাত্ৰীয়ে CBSE ষ্টেণ্ডাৰ্ড মতে একে ছিষ্টেমত ৰিজাল্ট হ'ব 33%। আগতে আমাৰ কিবা 5টাও দিব পাৰিছিলে 6টাও দিব পাৰিছিলে তাৰ কাৰণে আমাৰ কিছু ছাত্ৰ ছাত্ৰীয়ে বহুত সমস্যাৰ সন্মুখীন হৈছিলে যেনেকে যেতিয়া নীট পৰীক্ষা দিয়ে তেতিয়া বেষ্ট অফ 5 লোৱা যায় আমাৰ যেতিয়া যিজনে 5টা সাবজেক্ট দিয়ে তেওঁ MIL আৰু ইংলিছ দিয়ে কিন্তু নীটত MIL আৰু ইংলিছ টেকেন এজ এ ওৱান সাবজেক্ট গতিকে তেওঁ মাত্ৰ 4টা সাবজেক্ট হৈ যায় আৰু 4টা সাবজেক্ট হ'লে তেওঁ পাৰ্চেন্টেজ অফ মাৰ্ক কমি যায় কাৰণ আউট অফ 5 ধৰে গতিকে বহুতে আমাৰ নীটৰ পৰীক্ষাৰ পৰা বঞ্চিত হৈছে সেইটো আতৰাৰ কাৰণে এতিয়াৰ পৰা 6টা সাবজেক্ট দিয়াটো কম্পালসৰি কৰা হৈছিল 11তটো হৈ গ'ল এবাৰ 12তটো সেইটো কম্পালসৰি থাকিব 6টা সাবজেক্ট থাকিব চেঞ্জ অফ মাৰ্কছৰ ক্ষেত্ৰতো আমাৰ পোৰ্টেল খুলি যাব ৰিএডমিশনৰ পোৰ্টেলো খুলি যাব গুডিওটা পোৰ্টেল আমি অহা 2-3 দিনৰ ভিতৰত ৰি এক্সামৰ খুলি যাব আৰু যেটো ৰিএডমিশন আছে এটো আমি এক সপ্তাহ পিছত 2 সপ্তাহ পিছত খুলিম কাৰণ এতিয়া আমাৰ জেনাৰেল এডমিশনৰ প্ৰসেস চলি আছে গতিকে সেকেন্ড ৰিএডমিশন ইন ক্লাছ 12 এটো আমি 2 সপ্তাহ পিছত খুলি আছো তাত এইখিনি দুটা প্ৰভিজন থাকিব যে তেওঁ যদি বিচাৰে সেই ইনষ্টিটিউচনত এডমিশন ল'ব পাৰিব আৰু যদি বিচাৰে ছাত্ৰই যে মই বেলেগ এটা বিদ্যালয়ত ল'ম তেতিয়া তেওঁ বেলেগ এটা বিদ্যালয়ত ল'ব পাৰে তাত কোনো ৰেষ্ট্ৰিকশন নাথাকে আমাৰ গতিকে এইখিনি আমাৰ জেনাৰেল কথা আপোনালোকৰ ফালৰ পৰা কিবা কোৱেশ্চন থাকিলে আমি এনসাৰ দিব এবাৰ প্ৰাইভেট স্কুলৰ ফলাফল চৰকাৰী স্কুলৰ ফলাফল এতিয়া এটো এই পৰীক্ষাটো আজিয়ে ৰিজাল্ট দিয়া হৈছে হায়াৰ সেকেন্ডাৰী আমি এটো কম্পেয়াৰ কৰা নাই হাই স্কুলৰ ক্ষেত্ৰত আমি অলৰেডি আপোনাক দেখুৱালো যে কিমান ছাত্ৰ কিমান চৰকাৰী বিদ্যালয় আৰু কিমান বেচৰকাৰী বিদ্যালয় আৰু আমাৰ AWSCBৰ ৱেবছাইটত এইটো লিষ্টটো পাবলিশ কৰি দিয়া হৈছে চৰকাৰী বিদ্যালয়ৰ ফলাফল ভবামতে হোৱা নাই এইসমূহৰ কাৰণে আপোনালোকে কিবা বেলেগ ব্যৱস্থা চাওক চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত আমি ডাইৰেক্টলি ব্যৱস্থা লোৱাটো অলপ অসুবিধা থাকে আমি ইতিমধ্যে অসম চৰকাৰক আৰু আমাৰ ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যনক লিষ্টটো শ্বেয়াৰ কৰি দিছো যে এইবিলাক বিদ্যালয়ৰ বেয়া হৈছে আপোনালোকে ব্যৱস্থা লওক আগতেও তেওঁলোকে ব্যৱস্থা লৈছিলে যিবিলাক বেছি বেয়া হৈছিলে এইবিলাকক বেলেগ স্কুলৰ লগত এমালগেমেট কৰি দিছিলে গতিকে এতিয়াও তেওঁলোকে হেৰি ল'ব ইয়াত যেতিয়া এনালাইসিস কৰি আমি এটা বস্তু চালো যে কন্টিনিউয়াসলি 3 ইয়াৰ্স কাৰ বেয়া তেতিয়া উলালে যে 49 স্কুল প্ৰাইভেটৰ বেয়া আৰু মাত্ৰ 9টা স্কুল এনেকুৱা আছে চৰকাৰী য'ত 3 বছৰ কন্টিনিউয়াসলি বেয়া কিন্তু এই বছৰ 100+ বেয়া চৰকাৰী বিদ্যালয় 0% আছে এই লিষ্টটো চাই ল'ব 0 আছে 0 to 10 আছে লিষ্টত আছে সব এবাৰ 100 প্লাস ন এবাৰ আপোনাৰ চৰকাৰী বিদ্যালয় 0 to 10 মই কৈ আছো চৰকাৰী বিদ্যালয় 0 to 10 এবাৰ 102 102 আৰু প্ৰাইভেট 207 SSLC হায়াৰ সেকেন্ডাৰী এতিয়া আমি এনালাইসিস আমাৰ এনালাইসিস আৰম্ভ হ'বহে আজিৰ পৰা আৰম্ভ হ'ব কাৰণ ৰিজাল্টটো এতিয়া ওলাইছে প্ৰাইভেটৰ 207 আমাৰ AWSCB ডিভিজন 1ৰ ৱেবছাইটত লিষ্টটো দিয়া আছে দিওটা আৰু এনেও আজি আপোনালোকক আমি শ্বেয়াৰ কৰিম এই দিওটা হাই স্কুলৰ দিওটা আৰু যেটো ভিডিও আমি আপোনালোকক দেখুৱালো এটো শ্বেয়াৰ কৰি আছে অনুৰোধ এটাই যে আমাৰ অভিভাৱকসকলক আমি সজাগ কৰিব লাগিব তেওঁলোকে সজাগ হোক পেৰেণ্টছ সজাগ হোক ভাল বিদ্যালয়ত নামটো লিখক ছাত্ৰ ছাত্ৰী থ্যাংক ইউ ভাইস চেয়াৰমেন ছাৰে কিবা এটা ক'ব ছাৰেহে কৈছে দেই মই কম বুলি ভবা নাই নাই ডেফিনেটলি ক'ব আচলতে চেয়াৰমেন ছাৰে গোটেইখিনি ক'লে নাথিং হেজ বিন লেফট আউট টু স্পীক মোৰ আপোনালোক সাংবাদিক বন্ধুসকলৰ জৰিয়তে যিসকল আমাৰ ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষৰ চূড়ান্ত পৰীক্ষা
অৱতীৰ্ণ হৈছিল আৰু সফলতা অৰ্জন কৰিছে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি SF ডিভিজন 2ৰ পৰা তেওঁলোকক অভিনন্দন জনাইছোঁ। লগতে যিসকলে ফলাফল ভাল কৰিব নোৱাৰিলে তেওঁলোককো আমি এটাই অনুৰোধ জনাইছোঁ, তেওঁলোকে অনুপ্ৰেৰণা লওক যাতে 2027ত যি পৰীক্ষা হ'ব সেই পৰীক্ষাৰ বাবে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুতি চলাই ফলাফল ভাল কৰিব পাৰে। দ্বিতীয়তে আপোনালোককো ধন্যবাদ জনাইছোঁ এই কাৰণেই যে আমাৰ ফলাফল ঘোষণাত আপোনালোকে আমাক সদায় সহযোগিতা কৰি আছে আৰু REGও সেই সহযোগিতা আগবঢ়াইছে। গতিকে আপোনালোক সকলো ধন্যবাদৰ পাত্ৰ। ইতিমধ্যে ছাৰে যিটো কথা ক'লে যে গোটেই আমাৰ পৰীক্ষা প্ৰক্ৰিয়াটোৰ লগত বিভিন্ন স্তৰৰ বিভিন্ন ব্যক্তি জড়িত হৈ আছে। সেই সকলো ব্যক্তিৰ আমাৰ শিক্ষাগুৰুসকলৰ পৰা আৰম্ভ কৰি যিমানখিনি কথা আগতে কোৱা হ'ল, তেওঁলোকে আমাক এই পৰীক্ষা চলোৱা, পৰীক্ষা বহি মূল্যায়ন কৰা আৰু ৰিজাল্ট প্ৰচেছিঙলৈকে যিসকলে আমাক সহায় সহযোগিতা আগবঢ়ালে আপোনালোকৰ মাধ্যমৰ জৰিয়তে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু 27ৰ যিটো পৰীক্ষা হ'ব এই পৰীক্ষাটো কিছু নতুন নিয়মৰ জৰিয়তে হ'ব। এটা কথাই কৈছোঁ, আজি ৰিজাল্টত আপোনালোকে দেখিছে যে 4টা ষ্ট্ৰীমৰ কথা আজি ৰিজাল্টত আছে, কিন্তু 2027ত মাত্ৰ 3টা ষ্ট্ৰীম থাকিব, ছায়েন্স, আৰ্টছ এণ্ড ভকেশ্যনেল। কমাৰ্চ ভকেশ্যনেলটো উইড্ৰ হ'ব আৰু নতুন হ'ব। আৰু নতুন কথাটো হ'ল যে আগতে ছায়েন্সৰ ষ্টুডেণ্ট হ'বৰ কাৰণে সেই ষ্টুডেণ্টজনে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আৰু বায়'লজি এই 3টা ছাবজেক্ট ল'বলগীয়া হৈছিল। আউট অফ ডেট 3টা ছাবজেক্ট তেওঁলোকে অফ কৰিবলগীয়া হৈছিল। কিন্তু 27ৰ পৰীক্ষাত যিসকল ছায়েন্সৰ ষ্টুডেণ্ট হ'ব, ইফ এনি ষ্টুডেণ্ট চুজেছ অৰ অপছ অনলি ওৱান ছায়েন্স ছাবজেক্ট, physics, chemistry, biology or mathematics, he or she will be considered as science students. এইটো এটা আমাৰ নতুন কথা হ'ব 27ত। NEP মতে আমি বাৰবোৰ খুলি দিছোঁ। ছাবজেক্ট কম্বিনেশ্যন কিছু আছে মাত্ৰ। আমাৰ 3টা গ্ৰুপ আছে A, B, C। আমি 3টা গ্ৰুপত আমাৰ যিমানখিনি ছাবজেক্ট আছে more than 86 ছাবজেক্ট আমি 3টা ভাগত ভাগ কৰিছোঁ। এই গ্ৰুপত আমাৰ লেংগুৱেজ আৰু অল্টাৰনেটিভ ইংলিছ থাকিব, তাত 11টা লেংগুৱেজ ছাবজেক্ট থাকিব। B গ্ৰুপটো ছায়েন্স, কমাৰ্চ, আৰ্টছ চব সোমাই থাকিব। আনাডাৰ ইম্পৰ্টেণ্ট কথা, C গ্ৰুপ য'ত ভকেশ্যনেল ছাবজেক্ট, স্কিল ছাবজেক্টবিলাক থাকিব। আমাৰ যিখিনি ভকেশ্যনেলৰ ছাবজেক্ট আছিলে যিটো ষ্ট্ৰীমৰ, all that subjects have been incorporated in group C. গতিকে এইটো এটা নতুন কথা। আৰু দ্বিতীয় কথা, যিসকল আৰ্টছৰ ষ্টুডেণ্ট হ'ব তেওঁলোকে কিন্তু C গ্ৰুপৰ পৰা এটা ছাবজেক্ট যিটো আমাৰ স্কিল ছাবজেক্ট এটা লোৱাটো আৰ্টছৰ ক্ষেত্ৰত মেণ্ডেটৰী। আমি 3টা গ্ৰুপত ভাগ কৰি দিছোঁ। ইতিমধ্যে চব নটিফিকেশ্যন আমি জাননী জাৰি কৰিছোঁ। স্কুলত ফাৰ্ষ্ট ডে পৰীক্ষা ইন দি ছেইম ৱে হৈ গৈছে। গতিকে আমাৰ যিবিলাক শিক্ষানুষ্ঠান আছে তেওঁলোকে এই সম্পৰ্কত অৱগত হৈছে। এইটো গোটেই নিৰ্ভৰ কৰিব ছাত্ৰ ছাত্ৰীৰ ওপৰত, কিন্তু কোৰ ছাবজেক্টটো ল'বই লাগিব। কোৰ ছাবজেক্ট অসমীয়া, ইংলিছৰ লগতে অসমীয়াৰ লগতে যিবিলাক আমাৰ বিভিন্ন ধৰণৰ মৰুভূমি, বড়ো ইত্যাদি আছে সেইখিনি ল'ব পাৰিব। আৰু কোনোবাই যদি MIL নলয় তাৰ জেগাত তেওঁ অল্টাৰনেটিভ ইংলিছ ল'ব পাৰিব। মানে আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ ক্ষেত্ৰত কোৰ গ্ৰুপৰ 2টা ছাবজেক্ট মেণ্ডেটৰী। আৰু B গ্ৰুপত এজন ছাত্ৰই যদি ছায়েন্সত কেমেষ্ট্ৰি লয়, এট দি ছেইম টাইম হি অৰ চি হেজ ৰাইট টু চুজ টু অপ বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি ইত্যাদি। তেওঁ যিকোনো ছাবজেক্ট ল'ব পাৰে। এতিয়া আমি আগৰ যিবোৰ বান্ধোন আছিল সেইবিলাক সম্পূৰ্ণৰূপে খুলি দিছোঁ। পুনৰবাৰ কৈছোঁ, আৰ্টছৰ ক্ষেত্ৰত এটাই মেণ্ডেটৰী যে আৰ্টছৰ ষ্টুডেণ্টে C গ্ৰুপৰ পৰা এটা স্কিল ছাবজেক্ট ল'বই লাগিব। আৰু ছাৰে ইতিমধ্যে ক'লে যে 5% আমাৰ অলপ ভেৰি কৰি আছিল। এতিয়া বিভিন্ন ছাবজেক্ট, থিয়ৰী, প্ৰেক্টিকেল, প্ৰজেক্ট বেলেগ বেলেগ আছিল, কিন্তু অহা বছৰৰ পৰা 33% অল ছাবজেক্টত অল ষ্টুডেণ্টছে পাবই লাগিব। 30%ত পাছ কৰাটো আৰু এতিয়া নহয়, ইতিমধ্যে 11ত সেইটো আমি ইমপ্লিমেণ্ট কৰিছোঁ। এনেকুৱাকৈ যদি প্ৰয়োজন হয় আপোনালোকৰ আমাৰ যিখিনি নটিফিকেশ্যন আছে আপোনালোকক আমি যোগাৰ কৰি দিম। ল'বই লাগিব। মেণ্ডেটৰী নহয়, আৰ্টছৰ কাৰণে। আৰু এটা আমি চাইছোঁ যে স্কিল ছাবজেক্টটো জানিলে আমাৰ ষ্টুডেণ্টছবিলাকে দে কেন লাৰ্ণ এণ্ড আৰ্ণ টুগেডাৰ। যিবোৰ পশ্চিমৰ দেশবিলাকত হৈছে, উন্নত দেশবিলাকত হৈ আছে, আমিও যাতে সেই ক্ষেত্ৰত অকণমান আগবাঢ়িব পাৰোঁ সেইকাৰণে নিউ ইনিচিয়েটিভ হেজ বিন টেকেন, এইটো লোৱা হৈছে। আৰু 6টা ছাবজেক্ট কিন্তু মেণ্ডেটৰী, এইটো আপোনালোকক কৈছে ইতিমধ্যে।
আগতে আমাৰ 6টা ছাবজেক্ট ল'লে 5টাত এপিয়াৰ হ'লেও হয়, কিন্তু এইবাৰ 6টা ছাবজেক্টটো ল'ব লাগিব আৰু 6টাতে দে উইল হেভ টু এপিয়াৰ। বাট কিন্তু পাছ কৰাৰ ক্ষেত্ৰত আমি আউট অফ ডেট যদি 6টাত 5টাত তেওঁলোকে পাছ কৰে, ইনক্লুডিং যি দুটা আমাৰ কোৰ ছাবজেক্ট 5টাত পাছ কৰিলেও কিন্তু হ'ব। ৰিজাল্ট উইল বি আউট অফ 5। ইন এডিশ্যন টু ডেট ফাৰ্ষ্ট ইয়েৰত আমাৰ এনভাইৰনমেণ্টেল ছায়েন্স এটা আছে, যিটো ইণ্টাৰনেল এছেছমেণ্ট হ'ব, কলেজত হ'ব এড অন ছাবজেক্ট, আৰু নতুন এটা ছাবজেক্ট আমি ক্লাছ 12ত কৰিছোঁ, ইট উইল বি দ্য 7th ছাবজেক্ট, 7 নম্বৰৰ ছাবজেক্ট, এইটো হ'ব জেনেৰেল ষ্টাডিজ। ইতিমধ্যে এডিআই পৰীক্ষা ছাৰে পাতিছে লাখ লাখ ষ্টুডেণ্টৰ। ফ্ৰম ডেট এক্সপিৰিয়েঞ্চ এইটো কথা আমি উপনীত হৈছোঁ যে আমাৰ ল'ৰা ছোৱালীক এই জেনেৰেল ষ্টাডিজৰ কিছুমান জ্ঞান দিবৰ কাৰণে এই জেনেৰেল ষ্টাডিজ যিটো বিষয়, সেই বিষয়টো ইন্ট্ৰডিউচ কৰা হৈছে। আৰু ফ্ৰম টাইম টু টাইম ভেৰি অফন আমি জেনেৰেল ষ্টাডিজৰ কিতাপখন কিন্তু চেঞ্জ কৰি থাকিম, যাতে আমাৰ যিবোৰ কণ্টেম্পৰেৰী নলেজ, কণ্টেম্পৰেৰী ছ'চাইটি, কণ্টেম্পৰেৰী পলিটিক্সৰ লগত যাতে আমাৰ ল'ৰা ছোৱালী যিমানখিনি জ্ঞান, সেই জ্ঞানখিনি যাতে তেওঁলোকে লাভ কৰিব পাৰে। সেইটো বাধ্যতামূলক, বাট ইট উইল বি ইণ্টাৰনেল এছেছমেণ্ট। দ্য এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড বাই দ্য ৰেছপেক্টিভ ইনষ্টিটিউশ্যন। চবৰে কাৰণে বাধ্যতামূলক। সেইটো হ'ব 7 নম্বৰ, আৰু ইট উইল বি দ্য গ্ৰেডিং প্ৰচেছ। ভাল লাগিলে আপোনালোকক লগ পাই। একচুৱেলি কি আছে যে আমাৰ কেইটামান এক্সপিৰিয়েঞ্চৰ পৰা আমি গোটেই কামখিনি কৰিছোঁ। আপোনাক যেনেকৈ ক'লে যে আৰ্টছত এটা কম্পালচৰি স্কিল ছাবজেক্ট কোৱা হৈছে, ছায়েন্স আৰু কমাৰ্চত কোৱা হয়। ছায়েন্স আৰু কমাৰ্চতো স্কিল ল'ব পাৰে, কিন্তু ইটছেল্ফ ছায়েন্স এণ্ড কমাৰ্চ ইজ এ স্কিল, যিটো আপোনালোকে দেখিছে ৰিজাল্টত। আৰ্টছত হ'লে এটা স্কিল হয়। জেনেৰেল ষ্টাডিজ পেপাৰটো এইকাৰণে কৰা হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আমি এডিআৰই পৰীক্ষাটো চালোঁ, বেলেগ বেলেগ পৰীক্ষাটো চালোঁ, যে তেওঁলোকে অলপ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ নাথাকে। আৰু আমি এটা আৰু অনুভৱ কৰি আছোঁ যে সৰ্বভাৰতীয় যিবিলাক ৰিক্ৰুটমেণ্ট এক্সাম হয়, তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কৃতকাৰ্যতাৰ সংখ্যা একেবাৰে নগণ্য। তাৰ ৰিজাল্ট কাৰণ এটাই হ'ব পাৰে যে আমি তেনেকৈ তৈয়াৰ হৈ থকা নাই। সেইকাৰণে সেই ছাবজেক্টটো আমি ভৰাইছোঁ, যাতে অলপ গম পায় যে ৰিক্ৰুটমেণ্ট এক্সাম সৰ্বভাৰতীয় পৰীক্ষাত কেনেধৰণে হয়, কি হয়, তাৰ এটা আভাস পায়। আপোনালোকৰ জৰিয়তে এটা অনুৰোধো থাকিল যে যদিও আমি এতিয়া ইয়াক কম্পালচৰি কৰিছোঁ আৰু তথাপিও এৰি দিছোঁ স্কুললৈকে, বিদ্যালয়সমূহলৈকে, তেওঁলোকেও ইয়াক খুব চিৰিয়াছলি ল'ব লাগে। কাৰণ নহ'লে এইটো যিটো পাৰপাজ, এইটো ছাৰ্ভ নহ'ব। তেওঁলোকে যাতে এইটো ঠিক আছে দিছে আৰু পৰীক্ষা নিদিলেও হ'ব, হেৰি কৰিলেও হ'ব, তেনেকুৱা যাতে নকৰে, গুৰুত্ব সহকাৰে লয়। বিকজ ইয়াৰ ইম্পেক্ট আছে, ইয়াৰ এটা কাৰণ আছে আৰু উদ্দেশ্য আছে। এইটো সফল হ'ব তেতিয়াই যেতিয়া তেওঁলোকেও ইয়াক চিৰিয়াছলি ল'ব। আৰু তাত আমি এনেকুৱা টপিক সোমাইছোঁ যিটো জেনেৰেল আমাৰ যিবিলাক টপিক লৈছে তাতে নাই, সেইবিলাকৰ বাহিৰে বেলেগ বেলেগ টপিক সোমাই বনোৱা হৈছে। কাৰেণ্ট টপিকছ এণ্ড এনেকুৱা টাইপৰ দি বনোৱা হৈছে কিতাপখন। পাৰে পাৰে কিছুমান ছাবজেক্ট আছে যিটো ফ্ৰী কৰি দিয়া আছে। যেনেকৈ ধৰক ছায়েন্সৰ তেওঁ কমাৰ্চৰ ক্ষেত্ৰত বিজনেছ ষ্টাডিজ ল'ব পাৰে, একাউণ্টেঞ্চি ল'ব পাৰে। ছায়েন্সৰ ক্ষেত্ৰত তেওঁ বায়'লজি ল'ব পাৰে, মেথমেটিক্স ল'ব পাৰে। বহুত কমাৰ্চ ষ্টুডেণ্ট, আৰ্টছ ষ্টুডেণ্টে মেথমেটিক্স লয়, সেইটো ফ্ৰী কৰা আছে। বহুত আছে এনেকুৱা ছাবজেক্ট। নহয়, অলৰেডি 26-ৰ 11ত তেওঁলোকে লৈ ল'লে, এতিয়া 27ত ল'ব। আৰু এইবাৰ আমি ৰিজাল্ট যোৱা বছৰতে 2 দিন আগত দিছোঁ, যোৱাবাৰ 30 এপ্ৰিলত হৈছিল। আৰু আগত দিব পৰা গ'ল, তাই ইলেকশ্যনৰ কিবা ইলেকশ্যনৰ কাৰণে আমাৰ দেৰি হ'ল। আৰু একজেক্টলি 42 ডেইজ, আজি 42 ডেইজত আমি দিছোঁ ৰিজাল্ট দিয়া আছে। 2027 NEP মতে হ'ব, আৰু ছাত্ৰ ছাত্ৰীৰ বহুতখিনি সুবিধা কৰি দিয়া হৈছে। স্পেচিয়েল এক্সাম ফৰ অল ছাবজেক্টছ। ফেইল কৰা ল'ৰাবিলাকেও 2টা ছাবজেক্টৰ কাৰণে ৰি এডমিশ্যন ল'ব নালাগে, কিন্তু তাতকৈ বেছি হ'লে ৰি এডমিশ্যন ল'ব লাগে, কাৰণ তেওঁ কেৰিকুলামৰ লগত খাপ নাখাব। 7 নম্বৰ পেপাৰ। আৰু এবছৰ লছ নহয় 27ৰ পৰা আমাৰ ষ্টুডেণ্টৰ। এতিয়া 1 বছৰ পিছত পাতো। আৰু আগতে আমি হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল থাকোঁতে পৰা নাছিলোঁ। এনেকুৱা কথা, ষ্টুডেণ্ট বহুত কমেই কম্পাৰ্টমেণ্টেল পায়, গতিকে মেট্ৰিকৰ নিচিনাকৈ আমি পৰা নাছিলোঁ। কিন্তু অহা বছৰ 27ত কিন্তু ইয়েৰ লছ আমাৰ ষ্টুডেণ্টৰ নহ'ব। একেবাৰে এইটো এটা মই খুব ভাল পদক্ষেপ বুলি ভাবিছোঁ। কোনো ইয়েৰ লছ নহ'ব।
আৰু কাৰণ আমাৰ এতিয়া আমাৰ ষ্টাফ চব ট্ৰেইনড হৈ গৈছে, দে আৰ অল ট্ৰেইনড, এতিয়াৰ পৰা আৰম্ভ কৰিছে প্ৰস্তুতি, দে আৰ অল ট্ৰেইনড। এইটো যিটো 2 weeks আফটাৰ ৰিএডমিশ্যনৰ কাৰণে। নৱম শ্ৰেণীৰ পাঠ্যপুথিৰ কিবা এটা ভুল এটা তথ্য এটা সন্নিৱিষ্ট হৈ আছে কেনেকুৱা? ভূগোলত হা? ভূগোল বিষয়ে কিবা এটা তথ্য এটা নাই নাই, ভূগোল বিষয়ে তেনেকুৱা কোনো ভুল তথ্য নাই। এইটো আমি একচুৱেলি কি হৈছে, বিকজ অফ NCF 2023 আমাৰ কিতাপবিলাক চব পৰিৱৰ্তন হ'ব, এভৰি বুকছ উইল বি চেঞ্জড। ভূগোলত কি হৈছে যে যিবিলাক ডাটা দিয়া আছে, এই কিতাপখন অলপ পুৰণি, গতিকে ডাটাটো দিয়া আছে সেই বছৰৰ নাম লিখি। এতিয়া কিছুমানে ভাবিছে যে সেই ডাটাটো এতিয়া নাই, গতিকে ভুল আছে। দিছ ইজ নট ভুল, মানে তাত লিখা আছে কিন্তু কোনটো সোর্স কোনটো। তথাপিও আমি এটা ক্লেৰিফিকেশ্যন কৰি এটা নটিফিকেশ্যন উলিয়ালো বোধহয় না, নাই ওলোৱা, চেষ্টা কৰি আছিলোঁ। পিছত আমি দেখিলোঁ যে কৰিলে বেছি প্ৰব্লেমে হ'ব, কাৰণ তাত এইটো লিখা হৈছে যে এই ডাটাটো এইটো ষ্টেটিষ্টিকৰ পৰা লোৱা হৈছে, এই ডাটাটো এইটো ষ্টেটিষ্টিকৰ পৰা লোৱা হৈছে। গতিকে দিছ ইয়েৰ ৱাইজ অহা বছৰটো বিকজ অফ চেঞ্জ অফ কেৰিকুলাম অলৰেডি NCERT-এ নতুন কিতাপ और সিলেবাস দি দিছে, সেই সিলেবাস মতে আমাৰ কিতাপৰ লিখা কাম আৰম্ভ হৈছে। গতিকে নেক্সট ইয়াৰ 9-ৰ অল বুকছ উইল বি চেঞ্জড, এভৰি বুক উইল বি চেঞ্জড। জুবিন গাৰ্গৰ বিষয়েও সোমাইছে নেকি পাঠ্যক্ৰমত? আহিছে। সেইটোতো আমাৰ ডিক্লেৰেশ্যন আছিলে যে সোমাব। এইটো অকণ কৈ দিয়ক। আমাৰ এইটো ডিক্লেৰেশ্যন আছিলে যেতিয়া আমাৰ নিজৰ প্ৰাণৰ শিল্পীয়ে কৈছোঁ আৰু তেখেতৰ যেতিয়া মৃত্যু হৈছিলে, তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ে এটা ইচ্ছা প্ৰকাশ কৰিছিলে যে তেওঁৰ স্মৃতিটো যদি ভালকৈ যুগমীয়া কৰিব লাগে, তেতিয়াহ'লে পাঠ্যক্ৰমত তেওঁ সন্নিৱিষ্ট হ'ব লাগে। আৰু সেইমতে 9 আৰু 10 অলৰেডি ওলাই গ'ল কিতাপখন, তাত আছে জুবিন গাৰ্গৰ বিষয়ে আছে, ভূপেন হাজৰিকাৰ বিষয়ে দিয়া হৈছে। আৰু আমি তাতে এটা ডাইৰেকশ্যনো দিছোঁ যে প্ৰতি মাহতে তেওঁলোকে প্ৰত্যেকটা তেখেতৰ মহান বাণী যিবিলাকে তেওঁ প্ৰচাৰ কৰিছিলে সেইবিলাকৰ বিষয়ে ছাত্ৰ ছাত্ৰীক অৱগত কৰিব। আৰু এইটো আমি বৈচিত্ৰ্যময় অসম কিতাপৰ পৰা দিয়া হৈছে। তাতে মানে আমাৰ এটা কথা আছে যে 5 নম্বৰৰ কুৱেশ্যন সদায় কম্পালচৰিলি সেই কিতাপৰ পৰা আহে, বৈচিত্ৰ্যময় অসমৰ পৰা। গতিকে জুবিন গাৰ্গৰ বা ভূপেন হাজৰিকা যিকোনো এজনৰ প্ৰত্যেক বছৰে কুৱেশ্যন অহাটো কম্পালচৰি হ'ব ছাত্ৰ ছাত্ৰীৰ কাৰণে। গতিকে দিছ ইজ উইল বি এটা আমাৰ কাৰণে কণ্টিনিউৱাছ এফৰ্ট থাকিলে। আৰু দ্বিতীয়তে 11-12ৰ MIL-ৰ গোটেই MIL-বিলাকত এই কিতাপখন মানে জুবিন গাৰ্গৰ হেৰিটো সোমাইছে, 11-12ত সোমাইছে। আৰু এইবাৰ আমি যিখন একাডেমিক কেলেণ্ডাৰ কৰিছোঁ, 12টা মাহত 12টা জুবিন গাৰ্গৰ মেছেজ আছে, বৰ সুন্দৰ হৈছে। আমাৰ হাৰ্ড কপি এতিয়া অহা নাই, নিশ্চয় আপোনালোকক দিম। ভাল লগা হৈছে মানে এইবিলাক আমাৰ যুগমীয়া কৰাৰ কাৰণে। আদাৰৱাইজটো ধৰক মানুহে পাহৰি যাব পাৰে, কিন্তু তাত থাকিলে পাহৰি নাযায় আৰু 9, 10, 11, 12 ষ্টুডেণ্টে। আৰু কম্পালচৰি ছাবজেক্টটো দিয়া হৈছে। ঠিক আছে, চাহৰ যোগাৰ কৰা আছে আপোনালোকৰ কাৰণে, খাই যাব। থেংক ইউ ভেৰি মাছ। আমাৰ লগত আপোনালোকে পজিটিভলি লাগি আছে কাৰণে থেংক ইউ ভেৰি মাছ। আৰু আজি যিখিনি আমি কৈছোঁ, পাৰ্টিকুলাৰলি এডমিশ্যন ক্ষেত্ৰত যিটো ভিডিঅ' আমি শ্বেয়াৰ কৰিছোঁ, সেইটো যাতে খুব ভালকৈ প্ৰচাৰ কৰে। এই ভিডিঅ'টো দিব ন? এতিয়া ডাউনলোড হওঁতে ঢেৰ টাইম লাগে। গ্ৰুপত দি দিব, আপোনালোকে সকলোৱে যাতে কৰে। আৰু ফেচবুক, ইনষ্টাগ্ৰাম চবৰে আছে আপোনালোকে। অন্ততঃ পেৰেণ্টছখিনি এৱাৰ হ'ব, তেওঁৰ ল'ৰা ছোৱালী কোনখন স্কুলত দিব, দিয়াৰ আগতে কি কিটা ক্ৰাইটেৰিয়া চাই ল'ব। এইটো পিতৃ মাতৃক বহুত সহায় কৰিব। ইভিন ষ্টুডেণ্টজনেও বুজি পোৱা হ'লে তেওঁ ভাবি ল'ব যে কোনখন স্কুললৈ মই যোৱা উচিত।